ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কাশ্মীৰী দুৱৰা। আজি মই তোমালোকৰ বাবে লৈ আহিছো অন্য এটি সাধু কথা। সাধুটোৰ নাম হৈছে বান্দৰ আৰু টুকুৰা চৰাই। এঘৰ মানুহৰ এখন ফলমূলৰ বাগিচা আছিল। তাৰে এজোপা নাৰিকল গছত বহুত টুকুৰা চৰায়ে বাহ সাজি বাস কৰিছিল। এদিন তালৈ এজাক বান্দৰে আহাৰ বিচাৰি আহিছিল। সিহঁতে আহাৰ বিচাৰি থাকোতে কিনকিনকৈ এজাক বৰষুণ আহিল। তেতিয়া সিহঁতে গছজোপাৰ তলত আশ্ৰয় ললে। লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিছিল। লগতে ফেৰফেৰীয়া বতাহো বলিছিল। বান্দৰজাকে বৰষুণত তিতি জুৰুলি জুপুৰি হল। সিহঁত ঠাণ্ডাত ঠকঠককৈ কঁপিবলৈ ধৰিলে। বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিছিল। তাৰে এটা চৰায়ে বান্দৰজাকক লাহেকৈ কলে, তোমালোকৰ অৱস্থা দেখি আমাৰ বেয়াই লাগিছে। আমাৰ দৰে তোমালোকো বাঁহ একোটা সাজি নোলোৱা কিয়? আমিচোন ঠোঁটৰেই বাঁহ সাজি লৈছো, চোৱা। চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিল। সিহঁতে মনৰ ভিতৰতে গুজৰি গুমৰি থাকিল। তাৰে দুটামানে দাঁত নিকটাই খেকখেকাইছিল আৰু বৰষুণ জাক এৰালৈ বাট চাই থাকিল। বৰষুণ জাক এৰাৰ লগে লগে দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গল। সিহঁতে চৰাই বাঁহবিলাক টানি আজুৰি ভাঙিবলৈ খুজিছিল। তাকে দেখি বয়সীয়াল বান্দৰ এটাই মাত লগালে, হেৰো নেভাঙিবি নেভাঙিবি, চৰাইকেইটা ইমান কষ্ট কৰি বাঁহকেইটা সাজিছে, সকলোৱে বাঁহ সাজিব নাজানে নহয়। তাকে শুনি বান্দৰকেইটাই থমকি ৰল।